আজি দেশৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ২ নং ধুবুৰী লোকসভা সমষ্টিৰ বিলাসীপাৰাত মই উপস্থিত আছোঁ। বিলাসীপাৰাৰ এখন আদৰ্শ ভোট কেন্দ্ৰ যিখন হৈছে ৰকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই ৰকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ চেণ্টাৰত মই উপস্থিত আছোঁ। পোনপ্ৰথমে মই এই আদৰ্শ চেণ্টাৰৰ কিছু দৃশ্য মই ND24 দৰ্শকক দেখুৱাবলৈ মই যত্ন কৰিম। অতি আটকধুনীয়াকৈ সজাই পৰা তোলা হৈছে এই আদৰ্শ কেন্দ্ৰটো। বেলুন আদিৰে বিভিন্ন ধৰণে তৰণ সাজি উলিওৱা হৈছে আৰু বিভিন্ন ধৰণৰ সা সুবিধা এই ভোট কেন্দ্ৰটোত উল্লেখ কৰা হৈছে। মই আৰু কিছু দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিম। ইফালে যদি চাওঁ যে এই আদৰ্শ কেন্দ্ৰটোত এনেকৈ ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ইয়াতে মানুহ নিয়োগ কৰা হৈছে। খেল ধেমালি সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ বাবে ইয়াতে তেওঁলোকৰ মন প্ৰফুল্লিত কৰাৰ বাবে বিভিন্ন সা সামগ্ৰী ৰখা হৈছে। আনপিনে ইফালে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ পৰা যিখিনি ভোটাৰ ৰাইজক যিখিনি সুযোগ সুবিধা বা যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোক সাজু হৈ আছে। আৰু মই সেই দৃশ্য মই দেখুৱাৰ লগে লগে মই এই ৰকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই আদৰ্শ চেণ্টাৰটোৰ কিছু দৃশ্য মই আৰু দেখুৱাবলৈ মই যত্ন কৰিম। যে যদি চাওঁ ইফালে এটা চেল্ফি চেণ্টাৰ খোলা হৈছে। কোনোবাই যদি ভোট দি পেলাই আহি তেওঁলোকে চেল্ফি উঠিব খোজে তেনেহ'লে সেই চেল্ফি এটা ইয়াতে জ'ন খোলা হৈছে, চেল্ফি জ'ন। এই মই সেইটো দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকক। কোনোবাই ৰাইজে ভোটদান কৰি আহি এইটো চেল্ফি চেণ্টাৰত তেওঁলোকে চেল্ফি উঠিব পাৰিব তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এইখন আদৰ্শ চেণ্টাৰত তিনিটাকৈ চেণ্টাৰ আছে, যিটো 137, 138 আৰু 139। এই তিনিটা ভোট কেন্দ্ৰত মুঠ প্ৰায় 3000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু কিছু আমি ভোটাৰ ৰাইজৰ পৰা কথা জানিবলৈ মই চেষ্টা কৰিম। মই পোনে পোনে সেই ভোটাৰ ৰাইজৰ কাষলৈ মই গৈছোঁ। এতিয়ালৈকে শাৰী পাতি দেখা গৈছে যে ভোটাৰ ৰাইজ আহি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে। কিছু ভোটাৰ ৰাইজ আছে, মই মনে পৰে তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ মনৰ কথা পাতিবলৈ যত্ন কৰিম। যে আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ কি ক'ব, আপুনি ভোট দিবলৈ আহিছে? ভোট দিব আহিছোঁ আজি, খুব উৎসাহ আছে ভোট দিয়াৰ, এইটোৱে আমি ক'ম। ইমান বতৰ বেয়াৰ উপৰিও আপোনালোকে ভোট দিবলৈ আহিছে, কেনেকুৱা? আমাৰ অধিকাৰ আছে দেৱাৰ। কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, যিজন প্ৰাৰ্থীয়ে আপোনাৰ মন হেৰি কৰিব? মই কেনেকৈ ক'ম এতিয়া, ভালে যে কাম কৰিব পাৰে এইটো লাগে আমাৰ লগতো। হয় হয়, নিশ্চয় যোনে কাম কৰিব পাৰিব তেওঁলোকৰ পৰা তেওঁলোকৰ সেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব। আকৌ এজন ভণ্টি আছে, ভণ্টি কি ক'বা, কেনেধৰণৰ এইবাৰ প্ৰথম ভোট নেকি তোমাৰ? প্ৰথম ভোট। ইয়াৰ নতুন ভোটাৰ হিচাপে ভোট দিবলৈ আহিছে, কেনেধৰণৰ মনৰ অনুভৱ? ভালো লাগি আছে, প্ৰথম ভোট আছে মোৰ, উৎসাহ আছে মনত, ভাল লাগছে। কেনেধৰণৰ প্ৰাৰ্থী বিচৰা, যিজনে এই লোকসভাত নিৰ্বাচন হ'ব, কেনেধৰণৰ প্ৰাৰ্থী বিচৰা? ওইটাতো যাই দেখিম এখন কি লাগে, ভাল লাগে আর ভাল কাম কৰিব লাগে ওইটো। হয়, সকলোৱে যোনে কাম কৰিব তেনেধৰণৰ তেনেধৰণৰ এজন প্ৰাৰ্থী সকলোৱে বিচাৰে। আৰু ইয়াতে পুৰুষ ভোটাৰ আছে, কিছু ডেকা ল'ৰা আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, আপুনি ভোট দিবলৈ আহিছে, আজি বতৰ প্ৰতিকূল, এই প্ৰতিকূল বতৰক নেওচি ভোট দিবলৈ আহিছে, কেনেধৰণৰ মনৰ অনুভৱ বা কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে জয়ী কৰাব বিচাৰে? হয়, এনেকুৱা এজন প্ৰাৰ্থী আমাক লাগে যিজন ৰাইজৰ সহায় কৰিব পাৰে, ৰাইজৰ অসুবিধাসমূহ বুজিব পাৰে। তেনেকুৱা এজন প্ৰাৰ্থী বিচৰাৰ কাৰণে আমি আজি ভোট কেন্দ্ৰত আহিছোঁ ভোট দিবলৈ। ধন্যবাদ। হয়, একে কথা আপোনাৰ পৰা আহিছোঁ, আপুনি কি ক'ব, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে বা কি? প্ৰাৰ্থীটো এনেকুৱাই লাগিব যোনে ভালকৈ কাম কৰিব, সমাজৰ কাৰণে, চবৰে কাৰণে চাব, তেনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ কাৰণে আহিছোঁ। হয়, সকলোৱে এটাই কথা যে যোনে ভাল কাম কৰিব পাৰিব সমাজৰ হকে, দেশৰ হকে, তেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে। আৰু কিছু দৃশ্য মই ND24 দৰ্শকক দেখুৱাবলৈ মই যত্ন কৰিম। এনেদৰে ৰাতিপুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে। মই ভিতৰৰ কিছু দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম। এইদৰে চাওক, ৰাতিপুৱাৰ পৰা ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে যথেষ্ট সংখ্যক লোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে ভোটদান আৰম্ভ হৈছে। বিভিন্ন ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিছে, সেই দৃশ্য আমি দেখুৱাবলৈ মই যত্ন কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, উল্লেখ কৰিব লাগিব যে বিলাসীপাৰা যিটো বিধানসভা সমষ্টি আৰু বীৰসিং জৰুৱা বিধানসভা সমষ্টি, ২ নং ধুবুৰী লোকসভা সমষ্টিৰ এই দুটা সমষ্টিত মুঠ ভোটাৰ আছে 4,58,388 জন। তাৰে 9 নং বীৰসিং জৰুৱা বিধানসভা সভাৰ
মুঠ ভোটাৰৰ সংখ্যা 2,66,781 আৰু ইয়াৰে পুৰুষ ভোটাৰ 1,36,908 জন আৰু মহিলা ভোটাৰ 1,29,853 জন। এয়া হৈছে বীৰ সিং জৰুৱা যিটো সমষ্টি। আৰু মই য'ত উপস্থিত আছোঁ বিলাসীপাৰা বিধানসভা সমষ্টি, তাত মুঠ ভোটাৰৰ সংখ্যা 1,91,607 জন আৰু পুৰুষ ভোটাৰ 95,682 জন আৰু মহিলা ভোটাৰ 95,925 জন। ইয়াৰে মুঠ টোটাল দুটা বিধানসভা সমষ্টিৰ 565টা ভোট কেন্দ্ৰ আছে। ইয়াৰে জৰুৱা বীৰ সিং জৰুৱাত 321টা আৰু বিলাসীপাৰা ভোট কেন্দ্ৰ 244টা ভোট কেন্দ্ৰ। আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে বতৰ প্ৰতিকূল, যথেষ্ট ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে আৰু বৰষুণকো নেওচি, প্ৰতিকূল বতৰকো নেওচি ভোটাৰ ৰাইজে অতি উৎসাহেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোক আহিছে। কাৰণ এয়া হৈছে গণতন্ত্ৰৰ এক উৎসৱ আৰু এই গণতন্ত্ৰৰ উৎসৱত সকলোৱে ভাগ লৈছে। এয়াই এক শুভ লক্ষণ বুলি সকলোৱে মানে বিবেচিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।